যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল, জিঅ' টেগ কৰিছিল, তেনেহলে চৰকাৰী ঘৰৰ টকা কেতিয়া পাব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। কোনোবাই নিজে নিজে মোবাইলৰ সহায়ত সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা সখী বৈদ্যৰ জৰিয়তে এপ্লাই কৰিছে। কিছুমানৰ নাম লিষ্টত আহিছে, এইটো লিষ্টত কিছুমানৰ নাম আহিছে, আকৌ কিছুমানৰ নাম অহা নাই। যিসকলৰ এইটো লিষ্টত নাম আহিছে সেইসকলে চৰকাৰী ঘৰৰ টকা কেতিয়া পাব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আৰু যিসকলৰ নাম এতিয়ালৈকে লিষ্টত অহা নাই, আৱাস প্লাছ 2024 এপৰ জৰিয়তে জিঅ' টেগ কৰিছে, সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা সখী বৈদ্যৰ জৰিয়তে এপ্লাই কৰিছে, জিঅ' টেগ কৰিছে, সেইসকলৰ টকা পোৱাৰ বাবে কি কৰিব লাগিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। প্ৰথম কথাটো হ'ল, যদি আপুনি চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল, লিষ্টত আপোনাৰ নাম আহিছে, এইটো লিষ্টত আপোনাৰ নাম আছে, এই লিষ্টটো কেনেকৈ চেক কৰিব পাৰিব ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। এই লিষ্টটো অনলাইন যোগে চেক কৰিব নোৱাৰিব। আপোনাৰ গাঁও পঞ্চায়তত গৈ লিষ্টটো চেক কৰিব পাৰিব। গাঁও পঞ্চায়তত লিষ্ট আছে, কাৰ নাম লিষ্টত আহিছে আৰু কাৰ নাম লিষ্টত অহা নাই। যদি চেক কৰিব বিচাৰে তেনেহ'লে গাঁও পঞ্চায়তত গৈ লিষ্টটো চেক কৰিব পাৰে, লিষ্টত আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ নাম লিষ্টত আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ টকা কেতিয়া পাব। চৰকাৰী ঘৰৰ টকা পোৱাৰ বাবে চৰকাৰে যিটো নটিফিকেশ্যন জাৰি কৰিছিল, এই নটিফিকেশ্যনৰ লাষ্টত চাওক দিয়া হৈ আছে, চৰকাৰী ঘৰৰ টকা পোৱাৰ বাবে ফাইনেল এটা লিষ্ট ওলাব, একেবাৰে লাষ্টত এটা লিষ্ট ওলাব। সেই লিষ্টত যিসকলৰ নাম থাকিব, পঞ্চায়তত বৰ্তমান যিটো ওলাইছে আকৌ এটা ফাইনেল লিষ্ট ওলাব, সেই লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহে আপুনি চৰকাৰী ঘৰৰ টকা পাব। সেই ফাইনেল লিষ্ট ওলোৱাৰ বাবে ইয়াত চাওক স্পষ্টকৈ দিয়া হৈ আছে, তৃতীয় গাঁও সভা হ'ব। তৃতীয় গাঁও সভাৰ পিছত আকৌ ইয়াত দিয়া হৈ আছে আপত্তি নিষ্পত্তি, অৰ্থাৎ আকৌ এটা ভেৰিফিকেশ্যন হ'ব। যিসকলে আগতে চৰকাৰী ঘৰ পাইছিল সেইসকলে ঘৰ নাপায়, আৰু যিসকলৰ ঘৰত অলৰেডি পকা ঘৰ আছে সেইসকলেও চৰকাৰী ঘৰ নাপায়। আৰু কেইটামান চৰ্ত আছে, গাঁও পঞ্চায়তৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব। সেই ভেৰিফিকেশ্যনৰ পিছত আপোনাৰ ফাইনেল লিষ্ট ওলাব। যদি সেই ফাইনেল লিষ্টত আপোনাৰ নাম থাকে তেতিয়াহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে, এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই, লিষ্ট ওলোৱা নাই, গাঁও পঞ্চায়তৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব, তাৰপিছত লিষ্ট ওলাব। যদি আপুনি নতুনকৈ এতিয়া এপ্লাই কৰিছে, লিষ্টত আপোনাৰ নাম আহিব, ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰা নাই, সখী বৈদ্যৰ জৰিয়তে হওক বা নিজে নিজে সেল্ফ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে হওক, এতিয়ালৈকে এপ্লাই কৰা নাই, এতিয়াও এপ্লাই চলি আছে, আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আৱাস প্লাছ 2024 এপটো মোবাইলত ইনষ্টল কৰিব লাগিব। এই এপটো মোবাইলত ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰি আপুনি নিজে নিজে সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিব পাৰিব বা সখী বৈদ্যৰ জৰিয়তেও আপুনি এপ্লাই কৰিব পাৰিব। এইবাৰ নতুনকৈ যিসকলে জিঅ' টেগ কৰিছে, এপ্লাই কৰিছে, এইসকলৰ আগত ID টকাসকলেও এতিয়া কমপ্লিট পইচা পোৱা নাই। কোনোবাই 21 টকা পাইছে, কোনোবাই এতিয়ালৈকে 21 টকা পোৱা নাই, জিঅ' টেগ কৰি থৈছে। সেইসকলক প্ৰথমতে টকা দিব। সেইসকলক টকা দিয়াৰ পিছতহে আপোনালোকে নতুন এপ্লিকেশ্যন কৰা সকলেহে টকা পাব।